হাই বন্ধু বান্ধৱীসকল, এয়া যে মই আছোঁ, এয়া হ'ল খানাপাৰাৰ ফাৰ্ম গেটত থকা খেলপথাৰ আৰু ইয়াতে অনুষ্ঠিত হৈ আছে পশুধন আৰু হাঁহ কুকুৰা মেলা। আৰু পশুধন হাঁহ কুকুৰা মেলাত কেনেকুৱা কি বস্তু আছে নাই মই আপোনালোকক সকলোখিনি দেখাই আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব। পশুধন আৰু হাঁহ কুকুৰা মেলা 2025 আৰু এইখন হ'ল মেইন গেট, আৰু মেইন গেটৰ পৰা মই সোমাই গৈ আছোঁ ভিতৰলৈ, আপোনালোকক দেখাই আছোঁ সকলোখিনি। আৰু সোমায়ে প্ৰথম এইখন হ'ল মঞ্চ, আৰু মঞ্চখন ইমান ধুনীয়া কৰি সজাইছে, আৰু মঞ্চৰ চাৰিওকাষ বা চাৰিওফালে চাওক আপোনালোকে, মানে গাড়ীয়ে আৰু মানুহে মানুহ। আৰু এইটো হ'ল প্ৰদৰ্শনী গৃহ, ইয়াতে আপোনাৰ পশু বা জীৱ জন্তু কেনেকৈ পালন কৰিব লাগে, কি মেডিচিন দিব লাগে, ইয়াৰ ভিতৰত সোমালে আপোনালোকে গম পাব। আৰু সোমায়ে প্ৰথম এইটো আপুনি চাওক, কুকুৰটো কিমান ওখ কুকুৰ হয়, আৰু ইয়াৰ দাম এনেও 60,000, মই সোধোতে দাম কৈছিলে 60,000। আৰু এইটো এটা কিবা প্ৰজাতিৰ মানে চৰাই হয়, যিটো নেকি মানে কণীবিলাক একদম বহুত ডাঙৰ ডিম মানে। আৰু এইটো চাওক, এইটো এটা সৰু পুখুৰী বনোৱাৰ দৰেকৈ মানে বনাই দিছে, আৰু ইয়াতে এই দুটা দেখছি না কি ধুনীয়া কাছ একদম, বা কি মৰম লাগিছে চাওকচোন, কাছ দুটা কি ধুনীয়া কৰি মানে ভাহি আছে চাওক। আৰু এয়া চাওক, এয়া হ'ল পাৰ চৰাই, আৰু এয়া পাৰ চৰাইকেইটা আমাৰ মানে ঘৰত থকা সেই পাৰ চৰাইৰ দৰে নহয়, মানে ভৰি দুখন দেখছি নাই কেনেকুৱা। আৰু এইটো পাৰ চৰাই দেখছি না কি ধুনীয়া লাগিছে একদম, গলটো কি মৰম লগা, আৰু এই দেখছি না মাথাটো ক'ৰ গলত মানে কিহত সোমাই আছে, তাৰ মানে ধৰিবই নোৱাৰি, মানে মাথাটো মানে মুখখন দেখাই নাপায়, ইমান মৰম লগা পাৰ চৰাই এইকেইটা। আৰু এইকেইটা চাওক, এইকেইটা কি চৰাই, একদম ময়ৰা চৰাইৰ দৰে, আচলতে এইকেইটা মুৰ্গী হয়। আৰু এইটো চাওকচোন কেনেকুৱা, কিবা মানে নামটো লিখা আছিল যদিও মই নামটো মানে চোৱাই নহ'ল, কিমান মৰম লাগিছে চৰাইটো। আৰু এইটো এটা পুখুৰী, আৰু পুখুৰীটো মানে আৰ্টিফিচিয়েল পুখুৰী হয়, আজি 2 দিন বা 3 দিনৰ কাৰণে বনাইছে, কিন্তু কি ধুনীয়া বনাইছে চাওক। আৰু লগত এইকেইটা যে হাঁহ আছে, এইকেইটা আমাৰ এই মানে ঘৰত থকা এই হাঁহে হয় এইকেইটা, কিন্তু পুখুৰীটো বহুত ভাল লাগিছে। আৰু এইকেইটা হ'ল মহ। আৰু এয়া ছাগলীকেইটা চাওকচোন, কিমান ডাঙৰ ছাগলী, আৰু ছাগলীয়ে মানে ইয়াতে মানে ঘাঁহ নহয়, মানে একেবাৰে খেৰে খাই দিয়ে, মানে গৰুৰ দৰে খেৰ খায় ছাগলীয়ে, কিমান ডাঙৰ ছাগলী। এইকেইটা কি প্ৰজাতি মই একো সোধা নাই, কিন্তু চাওক আপোনালোকক দেখাই দিছোঁ মই, কিমান ডাঙৰ ছাগলী হয় এইকেইটা। আৰু এই দুটা চাওক, কি মৰম লগা পোৱালি, মানে পোৱালি নহয় ডাঙৰেই হয়, মানে কি ধুনীয়া চৰাই দেখিবলৈ। আৰু এইকেইটা আৰু কিবা বেলেগ চৰাই, টাৰ্কি বুলি লিখা আছে, কিন্তু চাওকচোন চৰাইকেইটা কিমান ধুনীয়া লাগিছে। আৰু চাওক এইকেইটা ঘৰ, আৰু এই দুটা ঘৰ বনাই দিছে, কাৰ্বি হেমতুল বুলি লিখা আছে, হয়তো কাৰ্বিসকলৰ ঘৰ এনেকুৱা নেকি, কিন্তু বনাইছে একদম মানে ধুনীয়া বনাইছে দেই, ভাল লাগিছে দেখি কিনে। আৰু এইবিলাক হ'ল নাৰ্চাৰী মানে আপোনাৰ একদম মানে যেনেকুৱা মানে ফুলৰ পুলি লাগে আপোনালোকে তেনেকুৱা ফুলৰ পুলি ইয়াত কিনিব পাব। আৰু এইটো ঘৰটো চাওক, মানে আমাৰ অসমীয়াৰ আগতে যেনেকুৱা ঘৰ আছিল, মানে খেৰৰ ঘৰ, আৰু ওপৰত এয়া কোমোৰা, তলত এয়া হাঁহ কুকুৰা, আৰু এয়া ডিম, আৰু ডিমবিলাক চাওক একদম লোকেল ডিম হয়, এইবিলাক যে চৰাইবিলাক আপোনালোকক দেখাইছিলোঁ সেইবিলাকৰে এইবিলাক ডিম হয়। আৰু এইটো কিমান ডাঙৰ ডিম দেখিছে নহয়। আৰু এইখন আহিছে মেঘালয়ৰ পৰা, ভেটেনাৰী ডিপাৰ্টমেণ্ট, ইয়াতে মানে বহুত বস্তু পাব আপোনালোকে। আৰু এয়াতো দেখিছে, এইখিনি হ'ল ফুড কোৰ্ট, আৰু ইয়াতে গোটেই মানুহে মানে খোৱাত ব্যস্ত, লগত এইবিলাক গাহৰি মানে আপং, চাইমদ এইবিলাক ইয়াত পাব। আৰু চাওক এইকেইটা ইন্দুৰ মানে নিগনি, চাওক কিমান মৰম লাগিছে, নিগনিৰ পোৱালি এইকেইটা কি মৰম লাগিছে। আৰু এইকেইটা চাওক, এই দুটা চৰাই চাওকচোন, কিমান মানে ওখ, মানে উদৰ দৰে, কি ধুনীয়া লাগিছে দেখিবলৈ। আৰু এইটো গৰুটো চাওক, কিমান মৰম লাগিছে, একদম জিলিকি আছে, ৰ'দ পৰি দেখিছেনে, মানে ৰ'দ নহয় এতিয়া ৰাতিয়ে হৈ আছে, মানে হেৰিৰ পোহৰ পৰি, লাইটৰ পোহৰ পৰি জিলিকি আছে, কি মৰম লগা গৰু। আৰু বহুত গৰু আছে, আপোনালোকক দেখাই দিছোঁ মই কেইটামান, দেখিছে নহয় গৰুকেইটা, কিমান ডাঙৰ গৰু, এইবিলাক গৰু এনেও বহুত গাখীৰ দিয়ে, দেখিবলৈও ইমান ধুনীয়া গৰুকেইটা। হাই বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু যিসকলে এতিয়ালৈ চাব অহা নাই আপোনালোকে চাব আহিব পাৰে, বহুত ভাল পাব। গতিকে ভিডিঅ' আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম, গতিকে আজিলৈ বাই বাই।